মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 2016 চনৰ মেথমেটিক্সৰ এৰিথমেটিকৰ মানে পাঠীগণিতত তোমালোকৰ 57 নম্বৰলৈকে মই তোমালোকক সলভ কৰি দিছোঁ আজি 58 পৰা আৰম্ভ কৰিছোঁ এইবিলাক ফলো আপ কৰিলে তোমালোকৰ বহুত সুবিধা হ'ব গতিকে তোমালোকে ফলো আপ কৰিব পাৰিবা ফলো আপ কৰিবা কাৰণ এইবিলাক অংকৰ পৰাই এনে ধৰণৰ প্যাটাৰ্নেদি তোমালোকক অংক খুদা হয় এনেকাও হ'ব পাৰে তোমালোকৰ সেম অংক কমন পৰিব পাৰে গতিকে তোমালোকে চাবা আচ্ছা ইয়াত কি আছে তোমালোকৰ 70 + 7 তাৰপিছত এইবিলাক যোগ কৰিব দিছে এইবিলাক তোমালোকৰ কোনো টেনচন নাই তথাপি মই বুজাই দিছোঁ ৰবা তোমালোকে ধামধুম এনেকৈ যোগ কৰিবা 70 ডেচিমেল দি যেহেতু ডেচিমেলৰ ভিতৰত তিনিটা অংক আছে গতিকে তিনিটা শূন্য দিবা তাৰপিছত 7.00 দিলেও হয় নহয় তাৰপিছত 0.7 তাৰপিছত পইণ্টৰ সিধাই পইণ্ট ৰাখিবা কিন্তু নহলে ভুল হ'ব 7 তাৰপিছত কি আছিলে 0.777 এইবাৰ তোমালোকে কৰিলে কি যোগ প্লাস কৰিলে তাৰমানে প্লাস কৰিলে কি হ'ব মই দেখা দিছোঁ ইয়াত 7 + 0 এটো কিমান হ'ব এটা হ'ব তোমালোকৰ 7 ইয়াত হ'ব 7 + 7 14 1 কেৰি কৰিলা 3 7 21 তেনেহলে 22 হ'ল 2 কেৰি কৰিলা 2 + 7 9 হ'ব আৰু 7 79.247 79.247 অপশন নাম্বার 3 আছে আমার গল এইটো অংক নেক্সট তোমালোকে চাবা ইয়াত দিছে এটা বৰ্গৰ পৰিসীমা 84 সেন্টিমিটাৰ ইয়াৰ ক্ষেত্ৰফল কিমান তাৰে কালি উলিয়াব দিছে মই তোমালোকে দেখা দিছোঁ বৰ্গ কি বস্তু যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু প্ৰত্যেকটো কোণে 90 ডিগ্ৰী তাকে কি বুলি কোৱা হয় বৰ্গ মই দেখা দিছোঁ ইমান আন্দ কৰি দিছোঁ আচ্ছা এইটো হল তোমালোকৰ বৰ্গ ইয়াৰ চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণে তোমালোকৰ 90 ডিগ্ৰী আৰু তাৰপিছত কি আছিল তোমালোকৰ পৰিসীমা হল পৰিসীমা দিয়া আছে ইয়াৰ পৰিসীমা দিয়া আছে কিমান 84 সেন্টিমিটাৰ তাৰনে কি তোমালোকে ইয়াৰ পৰা জাৰ্নি আৰম্ভ কৰি এনেকে গৈ এনেকে যদি সম্পূৰ্ণ এপাক মাৰিবা তেনেহলে তোমালোকৰ কিমান হ'ব 84 সেন্টিমিটাৰ হ'ব 84 দিছে নহয় 84 সেন্টিমিটাৰ তেনেহলে আমাক কৰিব লাগে কি কালি উলিয়াব লাগে কালি মানে এই ভিতৰৰ অংশখিনি পৰিমাণটো উলিয়াব লাগে কালি কেনেকৈ উলিয়াবা তোমালোকে এনেকৈ লিখিবা যে বৰ্গৰ পৰিসীমা p = কিমান হয় 4a যত a হল আমাৰ বাহু হয়নে আচ্ছা a এতিয়া p ৰ মান কিমান দিয়া আছে 84 = 4a এইবাৰ তোমালোকে কৰিবা কি ইয়াত যেহেতু কোনো যোগ বিয়োগ নাই গতিকে সিধা কাটিবা 4 2 * 8 4 1 * 4 তেনেহলে আমাৰ এর মান কিমান হল বাহুৰ মান অৰ্থাৎ লিখিবা তোমালোকে a = 21 সেন্টিমিটাৰ a = 21 সেন্টিমিটাৰ তেনেহলে আমাৰ এটি কালি উলিয়াব লাগে কালিৰ ফৰ্মুলা কি আছিল বৰ্গৰ কালিৰ ফৰ্মুলা হল ক্যাপিটাল A = a * a যত a হল আমাৰ বাহু তেনেহলে লিখিবা 21 * 21 সেন্টিমিটাৰ স্কয়াৰ 21 লগত গুণ কৰিলে কিমান হয় 400 কিমান হয় লিখিবা = 441 হ'ব লাগে পূৰণ কৰিলে চাও অপশনটো আছে নাই বাৰু ইয়াত আছে তোমালোকৰ অপশন নাম্বাৰ 3 তেনেহলে 21 পূৰণ কৰিলে কিমান হয় 441 গল নেক্সট 62 কি কৈছে জর্জে প্রত্যেক সোমবারে 3/4 ঘন্টা প্রত্যেক মঙ্গলবারে 20 মিনিট প্রত্যেক বুধবারে আধা ঘন্টা আর প্রত্যেক বৃহস্পতিবার 1/4 ঘন্টা তথা প্রত্যেক শুক্রবারে 15 মিনিট দৌড়ে বা তার মানে কি গোটেই সপ্তাহটোৰ ক'বলৈ গ'লে দিছে সোমবাৰে কিমান যায় 3/4 ঘন্টা কিন্তু তাৰপিছত মঙ্গলবাৰ 20 মিনিট 20 মিনিটত কিমান হ'ব 20 মিনিটক তোমালোকে ঘন্টা লৈ লবা ওপৰত 20 লিখি তলত 60 মাৰি দিলা গল এটো ঘন্টা হৈ গল সববিলাক ঘন্টাত লিখিম আমি
প্রত্যেক বুধবার আধা ঘন্টা বুধবাৰে কিমান আধা ঘন্টা প্লাস আধা লিখিলা তাৰ পিছত কি লিখিবা প্রত্যেক বৃহস্পতিবার 1 মিক্স 1/4 এটো লিখি যোৱা প্লাস 1 মিক্স 1/4 ঘন্টা শুক্ৰবাৰ তাৰ পিছত বৃহস্পতিবার 1 মিক্স 1/4 শুক্ৰবাৰ হল 35 মিনিট কিমান হ'ব তাৰ পিছত শুক্ৰবাৰ হল 35 মিনিট তাৰনে 35 ক তোমালোকে 60 দি হৰণ কৰিলে ঘন্টা হৈ যাব নাই তাৰ পিছত এবাৰ কি কৈছে তোমালোকক সোমবাৰৰ পৰা শুক্ৰবাৰলৈ দৌৰাৰ মুঠ সময় 4 ঘন্টাতকৈ কিমান কম বা আকৌ 4 ঘন্টাতকৈ কিমান কম তোমালোকক উলিয়াব লাগে আচ্ছা এটোক আমি কৰিম কি সমান সমান 3/4 3/4 থাকিল প্লাস এটো তোমালোকে এইটো শূন্য কাটিলা কাটাৰ পিছত তোমালোকে কৰিলে কি 2 1 গুণ 2 2 3 গুণ 6 তাৰনে কি হল আমাৰ 1/3 হল এইটো প্লাস এইটো আধা আধাই থাকিল তাৰপিছত এইটো আমাৰ কি মিশ্ৰিত ভগ্নাংশ আছে তোমালোকে ঠিক কৰি লোৱা 1 4 গুণ 4 4 1 5 ওপৰত 5 ৰবা ওপৰত 5 হ'ব তলত হ'ব 4 প্লাস এইটো আমি কাটাকাটি কৰিম কিহেদি কাটিম 5 ৰে কাটিম 5 ৰে কাটিলে কি হ'ব চোৱাচোন তোমালোকে 5 7 গুণ 35 আৰু 5 20 5 12 60 মানে 12 ওপৰত থাকিল তেন্তে আমাৰ 7 আৰু তলত থাকিল তোমালোকৰ 12 এইবাৰ এই গোটেইখিনিৰ আমি কি কৰিম এবাৰ লসাগু উলিয়াম এইটো লসাগু কেনেকৈ উলিয়াব লাগে তোমালোকে নিশ্চয় গম পোৱা যেটো আটাইতকৈ ডাঙৰ সংখ্যা আছে আমাৰ 12 গতিকে ইয়াত 12ই হ'ব আমাৰ লসাগু নাজানিলে তোমালোকে কমেন্টত খুদিবা মই তোমালোকক জনাই দিম বাৰু এতিয়া তোমালোকে এইটোক দি এইটো হৰণ কৰিলে 3 বাৰ 3 3 কে 9 হ'ব 9 3 দি এইটো হৰণ কৰিলে 4 হ'ব 4 1 গুণ 4 2 দি হৰণ কৰিলে 6 6 1 গুণ 6 4 দি হৰণ কৰিলে 3 3 5 গুণ 15 তাৰপিছত 12 দি হৰণ কৰিলে একবাৰ মানে 7 থাকি গ'ল এতিয়া নেক্সট তোমালোকে কৰিব লাগিব কি সমান সমান দি ইফালে তোমালোকে তলত 12 লিখিলা এলা সব যোগ কৰিম কেনেকৈ যোগ কৰিম ইফালে চোৱা 4 আৰু 6 10 মানে 10 আৰু 15 তেনে কিমান হ'ব 25 25 আৰু ইফালে হ'ব তোমালোকৰ 16 তেনে 25 প্লাস 16 33 25 প্লাস 16 ইয়াত 1 থাকিল ইয়াত 4 ওকে তাহলে 41/3 41/12 ঘন্টা হল কিন্তু দেই আচ্ছা এতিয়া তোমালোকক কৈছে কি 4 ঘন্টা 4 ঘন্টাতকৈ কিমান কম এইটো তেনে তোমালোকে এতিয়া বিয়োগ কৰিবা ইয়াৰ 4 মাইনাস এইটো বিয়োগ কৰি দিয়া 41/12 এতিয়া তোমালোকে ইয়াৰ লসাগু উলিয়ালা লসাগু 12 4 12 48 48 মাইনাস 41 ইকুয়াল টু কিমান হ'ব এটো হ'ব তোমালোকৰ 7/12 ঘন্টা 7/12 ঘন্টা অপশনত বা কেনেকৈ দিয়া আছে এক ঘন্টাতকৈ কিমান কম আচ্ছা ইয়াত তোমালোকে সববিলাক মিনিটত দিছে হেনাই 7/12 ঘন্টাক এতিয়া তোমালোকে মিনিটত কনভার্ট কৰিব লাগিব সেইকাৰণে তোমালোকে 60 দি পূৰণ কৰা এবাৰ মিনিট হৈ যাব নহয় নে আচ্ছা এবাৰ আমি কাটাকাটি কৰিম 5 12 60 হয় নাই 5 7 গুণ কিমান হল 35 তেনে 35 মিনিট হ'ব নাই অপশনটো ইয়াত আছে তোমালোকে চোৱা 35 minutes option number 1 right next তোমালোকৰ আছে question number 61 বা বহুত দীঘলীয়া 61ত কি আছে 4 গৰাকী ব্যক্তিয়ে এটা কাম 14 দিনত সম্পূৰ্ণ কৰিব পাৰে 8 গৰাকী ব্যক্তিক সেই কামটো কৰিবলৈ কিমান দিন সময় লাগিব নাই এইটো অংক তোমালোকক একেবাৰে সহজ অংক 61 এইটো তোমালোকৰ কি দিছে তোমালোকৰ 4 গৰাকী ব্যক্তিয়ে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে 8 গৰাকী ব্যক্তিক সেইটো কাম কৰিবলৈ কিমান দিন লাগিব আচ্ছা তোমালোকে কি কৰিবা ইফালে চোৱা 4 গৰাকীক যদি তোমালোকৰ 12 দিন সময় লাগে তেনেহলে এজনিক বা এজনক কিমান দিন সময় লাগিব 4 পূৰণ 12 তেনেহলে 8 জনক কিমান সময় লাগিব 8 দি হৰণ কৰিবা কাৰণ ইবাৰ কাম টাইমটো কম লাগিব আচ্ছা এইবাৰ তোমালোকে কাটাকাটি কৰিলা কেনেকৈ কৰিবা 4 1 গুণ 4 4 2 গুণ 8 তাৰ পিছত 2 1 গুণ 2 2 6 গুণ 12 তেনে কিমান সময় লাগিব 6 দিন চোৱাচোন আছে অপশনটো
এইটো তোমালোকৰ এই 6 দিন 3 নম্বৰ অপচনটো হ'ল তোমালোকৰ ৰাইট আনসাৰ নেক্সট তলৰ কোনটো শুদ্ধ শুদ্ধ আনসাৰটো তোমালোকক উলিয়াব দিছে আচ্ছা এইটো কি দিছে তোমালোকৰ 8 plus 9 divided by 9 is equal to 8 multiplied by 9 divided by 9 আচ্ছা এইটো ৰিজাল্ট কিমান হ'ব আমাৰ 8 9 9 ডিভাইড কৰিলে কিমান 1 হ'ব তানে এইটো হ'ব 9 লেফট হ্যান্ড সাইডে তোমালোকৰ 9 আনসাৰ হ'ব আৰু 8 নং 72 আৰু এইটো তোমালোকে যদি ডিভাইড কৰা ৰিজাল্ট হ'ব তোমালোকৰ 8 গতিকে এইটো শুদ্ধ নহয় নেক্সট তোমালোকে কৰিলা কি 12 divided by 3 into 2 এইটো কিমান হ'ব তেন্তে ইয়াত হ'ব 4 4 পূৰণ 2 8 আৰু ইফালে কৈছে কি 12 divided by 3 into 2 কিমান হ'ব এইটো 6 2 গতিকে এইটো ৰং তেনেহলে এইটো কৰিছে কি তোমালোকৰ এইটো হ'ব তোমালোকৰ ৰাইট আনসাৰ তথাপি ৰাইট আনসাৰ নহব শূন্য তো এইটো ই হ'ব নোৱাৰে শূন্য পূৰণ এইটো 1 হ'ব এইটো ৰং আনসাৰ গতিকে লাষ্টলি তোমালোকৰ এইটোই হ'ব তোমালোকৰ ৰাইট আনসাৰ সববিলাক অংক কৰিবলৈ দৰকাৰ নহয় তোমালোকে এনেকৈ কৰিবা এইবিলাক কৰিব পাৰি বহুত দীঘলীয়া সময় লাগিব বুলি তোমালোকে মই শৰ্টকাট কৰি দিছো শৰ্টকাট এনেকৈ কৰিবা তোমালোকে সৰু সৰু বিলাক তোমালোকে চেক কৰিবা এইটো শুদ্ধ হয় নে নহয় তাৰ পিছত নহলে লাষ্টটো গৈ তোমালোকৰ নিশ্চয় শুদ্ধ হ'ব গতিকে অপচন নম্বৰ 4 ইজ কাৰেক্ট আচ্ছা তাৰ পিছত তোমালোকৰ কি হ'ব এবাৰ 10 divided by 10 কি হ'ল 1 1 minus 1 20 yes এইটো ৰাইট এতিয়া কথা হ'ল কি 63 টো মই তোমালোকক বুজাই দিছো 63 কৈছে কি ডাঙৰ টেংকিত ওপৰলৈকে পানী ভৰালে 32 লিটাৰ পানী ধৰে আচ্ছা ইয়াৰে 3/8 অংশ ভৰি আছে আৰু 1/2 অংশ পানী উলিয়াই দিয়া গৈছে আচ্ছা কিমান পানী ভৰালে টেংকিটো সম্পূৰ্ণ ভৰি যাব আচ্ছা কি আছে তোমালোকৰ আচ্ছা তোমালোকৰ 63 অংকটো মই তোমালোকক বুজাই দিছো টেংকি এটা আছে তাত কিমান লিটাৰ ধৰে 32 লিটাৰ ধৰে বুলি কৈছে তাৰে 3/8 অংশ পানীৰে ভৰি আছে তেনেহলে পানী কিমানখিনি পানী আছে তাত আমি হেতু উলিয়াম মুঠ ধৰে তোমালোকৰ 32 লিটাৰ ৰাইট তাৰে 3/8 অংশ ভৰি আছে তেনেহলে কিমানখিনি আছে এখিনি পূৰণ কৰিলে হ'ল কাটাকাটি কৰি দিও 4 8 গুণ 32 মানে 3 4 কিমান থাকিল 12 তেনেহলে 12 লিটাৰ পানী তাত আছে নহয় তাৰে আকৌ আধা অংশ তোমালোকক কৰিছে কি ইফালে চোৱা বুজাই দিছো ৰ ইয়াৰে আধা অংশ পানী উলিয়াই দিয়া হৈছে তেনেহলে আমাৰ এই 12 লিটাৰৰ পৰা যদি আধা লিটাৰ তোমালোকে উলিয়াই দিয়া তেনেকে 12ৰ আধা কিমান হ'ব 6 হ'ব নহয় না বাৰু 6 লিটাৰ পানী তাত আছে এতিয়া আৰু কিমান লিটাৰ ভৰাব লাগিব তেনেহলে তোমালোকে কি কৰিবা মুঠ যেহেতু তোমালোকৰ 32 লিটাৰ ভৰে 6 লিটাৰ পানী আছে মাইনাস কৰি দিয়া গতিকে 32 মাইনাস কিমান হ'ব 26 তেনেহলে 26 লিটাৰ পানী আৰু তাত ভৰাব লাগিব অপচন নম্বৰ 4 কাৰেক্ট তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই থ্যাংক ইউ